এয়া মানে মই পিঠা বনাই আছোঁ। এয়া সকলোকে ভোগালী বিহুৰ শুভেচ্ছা থাকিল। সকলোৱে যাতে ঘৰত পিঠাবিলাক ভালকৈ বনাই বিহুটো ভালকৈ পালন কৰে। এয়া ময়ো এতিয়া ৰাতি 12টা বাজিল, পিঠা বনাই আছোঁ। মানে বহুত বছৰৰ পৰা আমাৰ মায়ে পিঠা বনায়, কিন্তু এবাৰ মানে মাৰ বেমাৰ আছে কাৰণে মাৰ মানে বনাব পৰা নাই আৰু ময়ো দিয়া নাই। মাৰ বয়সো হৈ গ'ল, বয়স অনুযায়ী মানে বহুত কাম কৰিব নালাগে, কিন্তু আমাৰ মা মানে বহুতে কাম কৰে। মোৰ ল'ৰাকেইটাক চোৱা, মানে সকলোখিনি কাম মায়ে কৰে, কিন্তু মা মানে এইবাৰ মই মাক মানে কৰিব দিয়া নাই। মই সেইকাৰণে পিঠাখিনি বনালোঁ। মাৰো সুস্থ। চাহ পিঠাটো মানে বনাই আছোঁ, ভাল হয় না নহয় আপোনালোকে কমেণ্ট কৰিব। আৰু আপোনালোকৰ কেনেকুৱা হয়, মোৰ কেনেকুৱা হয় নাজানো। সকলোৰে পিঠা বনোৱা পদ্ধতিবিলাক বেলেগ বেলেগ। বিহু মানে লাগিছে, যিয়ে নহওক মানুহ সুখ হওক দুখ হওক বিহুটো আহিব যাব, কামখিনি কৰিবই লাগিব। দুখ হ'লেও কৰিব লাগিব, সুখ হ'লেও কৰিব লাগিব। সেইকাৰণে ময়ো মানে দুখেই হওক সুখেই হওক যিয়ে নহওক মানে অলপমান মানে পিঠা বনাই দিলোঁ। আৰু বিহু বুলি চবত চাই আমাৰ অসমীয়া নিয়মত বিহু বুলি বৰা চাউলৰ পিঠাটোৱে মেইন। বৰা চাউলৰ পিঠাটো মেইন, নাৰিকল দিয়া পিঠা, তিল দিয়া পিঠা, এইটোৱে মেইন। সেইকাৰণে মানে এইটো পিঠাই ফাৰ্ষ্ট বনায়। আৰু আজিকালিতো মানে বহুত ডিজাইন কৰি কিনে পিঠা বনাব পাৰি। মইতো ইমানে নবনাওঁ, খালি এইটো মানে অলপ মানে বনাই দিছোঁ। আৰু বিহু বুলি নবনালেও নহয়, বনাই দিছোঁ। সকলোকে বিহুৰ শুভেচ্ছা থাকিল মোৰ ফালৰ পৰা।